ৰাজ্যত টোলগেট প্ৰসংগ ইতিমধ্যে সাহসীয়া পক্ষৰ MP দিলীপ শইকীয়াৰ লোকসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসমত 50 কিলোমিটাৰ দূৰদিৰে টোলগেট স্থাপন কৰা হৈছে, যাৰ বাবে ৰাইজ জুৰুলা হৈ পৰিছে। আৰু মই উপস্থিত ডবকা টোলগেটত, আৰু ডবকা টোল প্লাজাৰ পৰা ৰহা টোলগেট মাত্ৰ 48 কিলোমিটাৰ, যাৰ বাবে হোজাই জিলাৰ দল সংগঠনে সঘনাই প্ৰতিবাদ কৰি আহি আছে যে ডবকা টোলগেট অবৈধ, আৰু গুৱাহাটীলৈ যাবলৈ হ'লে 3খনকৈ টোলগেট অতিক্ৰম কৰিবলগীয়া হয়। যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আছে হোজাই জিলা সমিতিৰ, কি ক'ব? হয়, আমি পূৰ্বৰ পৰা অসমৰ যি টোলগেটসমূহ যেনেধৰণে হাৰ বাঢ়িছে, আমি পূৰ্বৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু লগতে বিভিন্ন দল সংগঠন আৰু অসমৰ ৰাইজ মিলি আমি প্ৰতিবাদ কৰিছিলোঁ যে এই এখন টোলগেটৰ পৰা আন এখন টোলগেটৰ দূৰত্ব 60 কিলোমিটাৰ হ'ব লাগে। কিন্তু আপুনি চাওক, আজি মিকিৰাটি টোল প্লাজাৰ পৰা ৰহা টোলগেটৰ দূৰত্ব হ'ল 48 কিলোমিটাৰ। সাহসীয় দলৰ সাংসদ হৈ তেখেতে দেখিছে যে এখন অসমত যেনেকা টোলগেটৰ হাৰ বাঢ়িছে, এই টোলগেটসমূহৰ ভিতৰত এখন টোলগেটৰ পৰা আন এখন টোলগেটৰ দূৰত্ব আপোনাৰ 50 কিলোমিটাৰ, এভাৰেজ 50 কিলোমিটাৰ। ধন্যবাদ জনাইছোঁ যে তেখেতে দাবী উত্থাপন কৰিছে যে এখন টোলগেটৰ পৰা আন এখন টোলগেটৰ দূৰত্ব 100 কিলোমিটাৰ হ'ব লাগে। তেখেতৰ এই দাবীক আমি আদৰণি জনাইছোঁ, আৰু আমাৰো দাবী যে এখন টোলগেটৰ পৰা আন এখন টোলগেট 100 কিলোমিটাৰ হ'ব লাগে। আৰু যোনকেইটা অবৈধ টোলগেট আছে, যে এখনৰ পৰা আন এখনৰ 40 কিলোমিটাৰ 50 কিলোমিটাৰ, সেইকেইখন টোলগেট অতি শীঘ্ৰে উঠাই ল'বৰ কাৰণে আমি বিভিন্ন দল সংগঠন আৰু অসমৰ ৰাইজৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। কি ক'ব যে দেখা গৈছে ডবকাৰ পৰা গুৱাহাটী যাবলৈ হ'লে 3খনকৈ টোলগেট অতিক্ৰম কৰিব লাগে। ডবকাৰ পৰা যদি আপুনি এজন বেমাৰী মানুহক লৈ যাব বিচাৰে বা হোজাইৰ পৰা আপুনি লৈ যাব বিচাৰে, 130-40 কিলোমিটাৰৰ ভিতৰত 3খন টোলগেটত কৰ ভৰিব লগা হয়। এজন ৰোগীক লৈ আপুনি ৰোগীজনক কেনেকৈ ঔষধ প্ৰদান কৰিব, সেইটো বাদ দি আপুনি টোলগেটৰ চিন্তাটো আগত কৰিব লগা হয়। গতিকে আমি চৰকাৰখনক এটা দাবী জনাইছোঁ যে এই অবৈধ টোলগেটকেইখন অতি শীঘ্ৰে উঠাই দিব লাগে, আৰু নহ'লে আমাৰ দাবী পূৰ্বতো আমি প্ৰতিবাদ কৰিছিলোঁ, এতিয়াও কৰি আছোঁ, আৰু অনাগত দিনত আমাৰ হোজাই জিলা সমিতিৰ উপসভাপতি আছে, কি ক'ব? হয়, আমাৰ বৰ্তমান অসমত যি টোলগেটৰ হাৰ দেখিছোঁ অত্যন্ত দুখনীয় বিষয়। ইয়াৰ মাজতে দেখিছোঁ আপোনাৰ বস্তু সামগ্ৰী যি মাধমাৰ কৰিছে ৰাইজৰ ওপৰত, সেইখিনিক আমি অত্যন্ত ভাৰ কৰিব নোৱাৰা হৈছোঁ, অকল আমি বুলি নহয়, অসমৰ ৰাইজে। গতিকে আমি মুখ্যমন্ত্ৰীলৈ এটাই পোনপটীয়াকৈ এটা অনুৰোধ কৰিছোঁ যে যিসকল আমাৰ অবৈধ টোলগেট আছে সেইখিনি বন্ধ কৰিব লাগে। আৰু দিলীপ শইকীয়া ডাঙৰীয়ালৈ আমি অত্যন্ত ধন্যবাদ জনালোঁ। লোকসকলে যিখন চিঠি লিখিছে তাত আমি অত্যন্ত সুখী হৈছোঁ, আৰু তেখেতৰ আদৰণি জনাই আমিও লগতে হোজাই জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি তেখেতৰ আদৰণি জনাই এয়া আছিলে হোজাই জিলা AJYCPৰ সভাপতি আৰু উপসভাপতিৰ বাক্য। আৰু ইতিমধ্যে তেওঁলোকে যথেষ্ট প্ৰতিবাদ কৰিছিলে, বাৰে বাৰে প্ৰতিবাদ কৰি গৈছিলে যে ডবকা টোলগেট ইলিগেল, আৰু দেখা গৈছে ডবকাৰ পৰা গুৱাহাটী যাবলৈ হ'লে 3খনকৈ টোলগেট অতিক্ৰম কৰিবলগীয়া হৈছে, আৰু 2খন টোলগেট তেওঁলোকে উঠাই দিয়াৰ দাবী উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু দিলীপ শইকীয়া, সাহসীয়া পক্ষৰ সাংসদ দিলীপ শইকীয়াৰ পত্ৰই কি ধৰণে কাম কৰে সেয়া সময়ে লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।